কালি বাক্সাত যেটো ঘটনা ঘটিছে এই ঘটনাটোৰ প্ৰতিক্ৰিয়া কি বুলি ক'লে মই জুবিনদাৰ বৌয়ে যেটো প্ৰতিক্ৰিয়া দিছে সেই প্ৰতিক্ৰিয়াটোকে মোৰ প্ৰতিক্ৰিয়া বুলি ক'ম। কালি জুবিনদাৰ বৌয়ে অতি স্পষ্ট ভাষাত এটা কথা কৈছে যে ধৈৰ্য ধৰি প্ৰশাসনে সংযমৰে সৈতে অসমৰ মানুহৰ হৃদয়ৰ আপোন হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ বিৰুদ্ধে যি প্ৰতিবাদ হৈছে তেওঁলোকৰ লগত কথা পাতিব লাগে, তেওঁলোকৰ লগত ডিল কৰিব লাগে। কালিৰ বাক্সাত যেটো ঘটনা ঘটিলে ইয়াৰ কাৰণে অসম চৰকাৰ আৰু অসম পুলিচে জগৰীয়া, স্পষ্টত অসম চৰকাৰ আৰু অসম পুলিচে জগৰীয়া। কালি বাক্সাত ৰাইজে জুবিন গাৰ্গৰ ন্যায় বিচৰা ৰাইজে কালি শান্তিপূৰ্ণভাৱে কেৱল ইয়ালৈ আমাৰ জুবিনদাৰ মৃত্যুৰ অভিযুক্তসকলক আনিব নালাগে বুলিহে প্ৰতিবাদ কৰি আছিলে। কিন্তু এডিশনেল এছপি কিবা দেৱ শৰ্মাজনে আকস্মিকভাৱে মানুহৰ ওপৰত আক্ৰমণ কৰিলে, আকস্মিকভাৱে আপোনাৰ আক্ৰমণ কৰিলে। আনকি মই মোৰ নিজৰ ফেচবুকত দি দিছো যে কালি তাত থকা পুলিচৰ মানুহবিলাকেও কৈছে যে এনেকৈ আক্ৰমণ কৰি দিয়াটো, মানুহক আক্ৰমণ কৰি দিয়াটো ভুল হৈছে। জনতা শান্তিপূৰ্ণভাৱে শৃংখলিতভাৱে কেৱল প্ৰতিবাদ জনাইছিলে, কৈছিলে যে আমাৰ বাক্সাত এই পপীয়া মানুহকেইটাক ৰাখিব নালাগে। এইটোতো তেওঁলোকৰ কোৱাৰ অধিকাৰ আছে, শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰত্যেকজন নাগৰিকৰ আছে। কিন্তু আকস্মিকভাৱে তাত পুলিচৰ আক্ৰমণ, পুলিচৰ লাঠিচাৰ্জ, পুলিচৰ মাৰপিট কিয় হ'ল, কোনে কৰিলে? অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এই ঘটনাত তৃতীয় পক্ষ জড়িত। ইয়াত কোনো তৃতীয় পক্ষ নাই। যদি কোনোবা তৃতীয় পক্ষ আছে সেয়া অসমৰ মুখ্যমন্ত্ৰী। প্ৰথম পক্ষটো জনতা, দ্বিতীয় পক্ষটো পুলিচ আছিলে তাত, আৰু পুলিচক নিৰ্দেশ দিছে যদি তৃতীয় পক্ষ সেইটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চয় এছপিক নিৰ্দেশ দিছে, যিটো কাৰণত এনেকে এডিশনেল এছপিয়ে গৈ আক্ৰমণ কৰিছে। গতিকে কালিৰ আক্ৰমণৰ যিটো তৃতীয় পক্ষ, সেই তৃতীয় পক্ষটোৰ নাম হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই আচলতে কালিৰ ঘটনাটোৱে এটা প্ৰমাণ কৰি দিলে যে অসমৰ মানুহৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ প্ৰতি কোনো আস্থা নাই। জুবিন গাৰ্গে ন্যায় পাব বুলি এখন চৰকাৰৰ হাতত অসমৰ মানুহে বিশ্বাস কৰিব পৰা নাই। সেইকাৰণে মানুহে প্ৰতিবাদ কৰি আছে। আনকি কালি অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথাও কৈছে যে এই যে ছচিয়েল মিডিয়াত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থোৱা হৈছে, এই জুবিন গাৰ্গক ন্যায় লাগে ন্যায় লাগে বুলি কৈ থকাৰ কাৰণে বোলে অসমত এনেকুৱা পৰিস্থিতি হৈছে। অৰ্থাৎ জুবিন গাৰ্গৰ পত্নী আমাৰ বৌ গৰিমা বৌ, জুবিন গাৰ্গৰ ভণ্টি, আমাৰ সকলোৰে ভণ্টি, আৰু আমি জুবিন গাৰ্গৰ যিবিলাক মানুহ আছো, অনুৰাগী আছো, আটাইবিলাকে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই কথাটো কোৱাৰ কাৰণে বোলে কালি ঘটনাটো ঘটিবলৈ পালে বুলি তেওঁ ইনডাইৰেক্টলি আচলতে সকলোকে তেওঁ টানি ল'ব খুজিছে। কিন্তু অসমৰ ৰাইজে সকলোৱে বুজি পাইছে যে এই চৰকাৰখনৰ প্ৰতি এতিয়া সকলো শ্ৰেণীৰ মানুহ অসন্তুষ্ট। এই চৰকাৰখনে জুবিন গাৰ্গৰ প্ৰতি ন্যায় দিব নোৱাৰে, নাম্বাৰ 1। এই চৰকাৰখনে জুবিন গাৰ্গৰ পৰিয়ালক ন্যায় দিব নোৱাৰে, নাম্বাৰ 2। আৰু এই চৰকাৰখনে অসমৰ মানুহক, জুবিন গাৰ্গক ভাল পোৱা অসমৰ মানুহক ন্যায় দিব নোৱাৰে, নাম্বাৰ 3। আৰু সেইকাৰণে মানুহ অসন্তুষ্ট হৈছে, সেইকাৰণে মানুহ ক্ষোভিত হৈছে, আৰু সেইকাৰণে মানুহে প্ৰতিবাদ কৰিছে, আৰু প্ৰতিবাদ কৰাৰ লগে লগে চৰকাৰে আক্ৰমণ কৰিছে। গতিকে কালিৰ দিনটোৰ ঘটনাটো হ'ল অসম চৰকাৰৰ নিয়ন্ত্ৰণহীনতাৰ, জনতাৰ ওপৰত আস্থাহীনতা আৰু নিয়ন্ত্ৰণহীনতাৰ পৰিণতিয়ে হ'ল কালিৰ বাক্সাৰ ঘটনাটো। গতিকে এই ঘটনাৰ কাৰণে যদি কাৰোবাক গৰিহণা দিব লাগে, প্ৰথম গৰিহণা দিব লাগিব অসম পুলিচক, আৰু দ্বিতীয় গৰিহণা দিব লাগিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মই হিমন্ত বিশ্ব শৰ্মাক সমূহীয়াভাৱে কালিৰ ঘটনাটোৰ কাৰণে ক্ষমা খুজিবৰ কাৰণে দাবী জনাইছো, আৰু তেওঁ গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে, গতিকে তেওঁক মই পদত্যাগ কৰিবৰ কাৰণেও দাবী উত্থাপন কৰিছো। যে অসমৰ মুখ্যমন্ত্ৰীয়ে, আপোনালোকে সুধিছে যে অসমৰ মুখ্যমন্ত্ৰী আমি ৰাজনীতি কৰা বুলি কৈছে, বেলেগ বেলেগ বিৰোধী ৰাজনৈতিক দলবিলাকে
ৰাজনীতি কৰা বুলি কৈছে মই আপোনালোকক এটা কথা স্পষ্ট কৰি দিওঁ যে অসমৰ কোনেও জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নাই ৰাজনীতি কৰা একমাত্ৰ মানুহজনৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গক লৈ এজন মানুহে অসমত ৰাজনীতি কৰিছে সেইজন হ'ল হিমন্ত বিশ্ব শৰ্মা আন আটাইবিলাকে অন্তৰৰ পৰা নিজৰ ল'ৰাটো হেৰাই গ'ল গতিকে তেওঁৰ মৃত্যুৰ ন্যায় বিচাৰিছে অকল হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰি আছে হিমন্ত বিশ্ব শৰ্মাই ক'ত ক'ত ৰাজনীতি কৰিছে আপোনালোকে নিজে চাওক হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আপোনালোকে পূজা চাওক আগতে হিমন্ত বিশ্ব শৰ্মাই এখন পূজাথলীলৈ যায় এইবাৰ 15-20খন পূজাথলীলৈ গৈ অসমৰ মানুহৰ সন্মুখত আপোনাৰ সেলফি তুলি আছে আৰু সেলফি তুলি দেখুৱাই আছে যে তোমালোকে বাকি বাদ দিয়া এতিয়া পূজা চোৱা আৰু পূজাত এই যিবিলাক অভিযুক্তবিলাকক পূজাত ৰেহাই দি 6 অক্টোবৰত যে তেওঁলোকক হাজিৰ হ'বলৈ নিমন্ত্ৰণ কৰিছিলে গতিকে ৰাজনীতি কোনে কৰিছে হিমন্ত বিশ্ব শৰ্মাই আজি আকৌ দেৱালীত ফটকা ফুটাবলৈ কৈ ৰাজনীতি কৰিছে কোনে হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো মানুহে আগতে চৰকাৰে কয় যে আপোনালোকে বেছিকে ফটকা নুফুটাব এইবাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ফটকা সকলোৱে ফুটাওক নহলে বৰপেটা মানুহৰ দিগদাৰ হ'ব আৰু কৈছে যে এইবাৰ মই নিজে ফুটাম মই নিজে কিনিম নিজে ফুটাম ৰাজনীতি তেতিয়াহ'লে কোনে কৰিছে ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই আন কোনেওতো ৰাজনীতি কৰা নাই আমি দেখিছিলো যে অকল কংগ্ৰেছৰ প্ৰচেছন কেইটামানত আপোনাৰ মায়াবিনী লগাইছিলে কংগ্ৰেছৰ প্ৰচেছন কেইটামানত কিন্তু যেতিয়া সমালোচনা হ'ল তেওঁলোকেও বাদ দিলে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰাটো বন্ধ কৰা নাই অসমৰ ৰাজনীতিয়ে যিদিনা জুবিন গাৰ্গ মৃত্যু ঘটিছে সেইদিনাৰ পৰা ৰাজনীতি কৰি আছে তেওঁ সেইদিনাই প্ৰথমতে শ্যাম কানুক বচাবৰ কাৰণে চেষ্টা কৰিছিলে শ্যাম কানু মহন্তক বচাবৰ কাৰণে চেষ্টা কৰিছিলে গতিকে এইটো কথা স্পষ্ট যে জুবিন গাৰ্গক লৈ যদি কোনোবাই ৰাজনীতি কৰিছে হেতু হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোকৰ বিজেপি আৰু আৰএছএছৰ পৰিয়ালে অসমৰ মানুহে শংকিত হৈছে যে আৰএছএছৰ ভাৰতৰ হেডজন মোহন ভাগৱতৰ লগত যদি শ্যাম কানু মহন্তৰ ফটো থাকে লগত যদি মুখ্যমন্ত্ৰী থাকে সেইজন মানুহে আৰু ক'ত শাস্তি পাব হেতুক লৈ টেনচন খাইছে সেই টেনচনটো নিৰসন কৰাৰ পৰিৱৰ্তে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক লৈ মাত মতা মানুহবিলাকৰ মূৰ ফালি দিছে হাত ভাঙি দিছে গুলিয়াই দিছে কাৰোবাক মৃত্যুলৈ ঠেলি দিবলৈ চেষ্টা কৰিছে গতিকে ৰাজনীতি কোনে কৰিছে ৰাজনীতি কৰিছে কেৱল হিমন্ত বিশ্ব শৰ্মাই আৰু সেইকাৰণে মই সকীয়াই দিছো মুখ্যমন্ত্ৰীক সকীয়াই দিছো এজন বিধায়ক হিচাপে ৰাইজৰ দলৰ সভাপতি হিচাপে সকীয়াই দিছো ৱাৰ্নিং দিছো যে আপুনি জুবিন গাৰ্গক লৈ কৰা ৰাজনীতি বন্ধ কৰক আপুনি জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকে কৰা প্ৰতিবাদৰ ওপৰত আক্ৰমণ কৰা বন্ধ কৰক আপোনাৰ অত্যাচাৰ আপোনাৰ খিটলাৰী ৰাজ বন্ধ কৰক নহলে ৰাইজে কেতিয়াও আপোনাক ক্ষমা নকৰিব গতিকে মই মুখ্যমন্ত্ৰীক এনেকুৱা কাম নকৰিবলৈ সকীয়াই দিছো আৰু কালি ঘটনাটোৰ কাৰণে সমস্ত দুখ মুখ্যমন্ত্ৰীক স্বীকাৰ কৰি লৈ অসমৰ মানুহৰ ওচৰত একদম নমস্কাৰ কৰি হাস্তাংগে প্ৰণিপাত কৰি সেৱা কৰি তেওঁক ক্ষমা বিচাৰিবৰ কাৰণে মই দাবী জনাইছো